Hello friends, welcome to my channel. আজি মই লৈ আহিছো একেবাৰে সিম্পল আৰু কম সময়ৰ ভিতৰত বনাব পৰা বৰালি মাছৰ এটা ৰেচিপি। আশা কৰিছো আপোনালোকে ভাল পাব বুলি ভিডিওটো শেষলৈকে চাওক। তাৰ বাবে আমি লৈছো বৰালি মাছ, আলু লাগিব, পিয়াজ লাগিব, শুকান জলকীয়া, কেঁচা জলকীয়া, নিমখ, হালধি, তেল, জিৰা গুৰি, ধনিয়া গুৰি, আদা নহৰু পিছা আৰু কালজিৰা। আৰু এফালে পিয়াজখিনি মই পিছি লৈছো আৰু আলুগিটা বইল কৰি লৈছো। এতিয়া কেৰাহীখন গৰম হোৱাৰ লগে লগে তাত মই দিম অকল 3 চামুচ তেল, তাকো সৰু চামুচেৰে। আৰু এই 3 চামুচ তেলতে আমি গোটেই মাছখিনি বনাম। বৰালি মাছ এনেও তেলেটিয়াই হয়, বহুত বেছি তেলৰ কোনো প্ৰয়োজন নাই। প্ৰথমতে বইল আলুগিটা অকমান ফ্ৰাই কৰি লম আৰু আপোনালোকে আগতে অকমান হালধি লগাই ল'ব পাৰে আলুকেটাত। মই এতিয়া দিম তেলত দিয়াৰ পিছত অকমান হালধি দি দিছো, তেতিয়া কালাৰটো ভাল হয়। আৰু যিখিনি তেল বাছি থাকিব তাতে আমি আঞ্জাখন বনাম। আৰু ইয়াতে দি দিলো শুকান জলকীয়া আৰু কালজিৰাকণ। আৰু এতিয়া এইখিনি অকমান ফ্ৰাই কৰিয়ে লগে লগে দি দিম আমি পিছা পিয়াজখিনি। আৰু তাতে দি দিম আদা আৰু নহৰু মই খুনি লৈছো, খুনি ললে অকমান ভাল লাগে, অকমান গোটা গোটা হৈ থাকিলে ভাল হয়। আদা দিলো 1 চামুচ, নহৰু দিলো 1 চামুচ, এইখিনি অকমান ভালদৰে ভাজি ল'ব। আৰু ইয়াতে আমি দি দিম এতিয়া মছলাখিনি, শুকান মছলা, হালধি দিম। তাৰ পিছত দিছো গোটা জিৰা 1 চামুচ, ধনিয়া গুড়া 1 চামুচ। আৰু এইখিনিও ভালদৰে ভাজি ল'ব। যদি বেছি ড্ৰাই জান লাগে তেতিয়া আলুৰে অকমান পানী ইয়াত দি ল'ব। যিখিনি আলু আমি বইল কৰিছিলো, বইলৰ পানীটো থৈ দিব, পেলাই নিদিব। সোৱাদ অনুসাৰি নিমখ দিব। আৰু এইখিনি অকমান লৰাই পেলাই এই মছলাখিনিতে আলু ফ্ৰাই যিখিনি কৰি থৈছিলো সেইখিনি দি দিলো। এইখিনি অকমান তল ওপৰকৈ লৰাই পেলাই ইয়াতে আলুৰ পানীখিনি দি দিম। আৰু পানীখিনি যেহেতু গৰম হৈ আছে, উতলিবলৈ বেছি সময় নালাগে। আৰু ইয়াতে আমি এতিয়া দি দিম কেঁচাকৈ বৰালি মাছ। মাছ কেপিচ ফ্ৰাই কৰিব নালাগে, এনেদৰে কেঁচাকে দি দিব। আৰু কোনবাই যদি কেঁচাকৈ খাই বেয়া পায় তেতিয়াহলে ফ্ৰাই কৰিলেও কোনো কথা নাই, মই খালি কেঁচাকে বনাও। আৰু এয়া এতিয়া আমি ঢাকন মাৰি দিম। তাৰ আগতে আমি কেঁচা জলকীয়া দিছো। কেঁচা জলকীয়া আপোনালোকে আগতেও দিব পাৰে, যিহেতু মোৰ ঘৰত সৰু বাচ্চা এটা আছে সেইকাৰণে মই আগতীয়াকে নিদিওঁ আৰু গোটাকে দিওঁ। এয়া 10 মিনিট মানৰ পিছত আমাৰ মাছ হৈ গ'ল। চাওক 3 চামুচ তেলে দিছিলো, কিন্তু কি ধুনীয়াকে তেল বিৰিঙি গৈছে। আৰু এয়া মাছ হৈ গ'ল ৰেডি। যিসকল খুব ব্যস্ত লোক, ঘৰত একেবাৰে সময় নাপায়, তেওঁলোকে এখন ভালকে খাবলৈ বিচাৰে, তেওঁলোকে আহি এনেকে বনাই খাব পাৰে। তেনেহলে আজিলৈ আহো, ধন্যবাদ।